Welcome to Educare. আজি আমি ইউটিউবত তোমালোকৰ ক্লাছ 7ৰ ইংলিছত তোমালোকৰ যেটো 5 নম্বৰ লেসন আছিলে ইন্ডিয়া মেক্স স্পেস হিষ্টৰী উইথ চন্দ্ৰয়ান 3 এই যেটো লেসন আছে ন তোমালোকৰ এই লেসনটো তোমালোকৰ এটা যিবিলাক এক্টিভিটিজ দিয়া আছে তোমালোকৰ কোৱেশ্চনছ দিয়া আছে আনন তোমালোকৰ যিবিলাক এক্টিভিটিজ দিয়া আছে সকলোবিলাক সুন্দৰকৈ আমি কৰিম আলোচনা কৰিম আৰু সুন্দৰকৈ বুজি ল'ম ঠিক আছে আৰু তোমালোকে যদি এই পাঠটো এইবাৰে তোমালোকে যদি কাৰোবাৰ পঢ়াত বা বুজাত কিবা অসুবিধা পাইছা আমি সুন্দৰকৈ পঢ়া আৰু প্ৰতিটো লাইন আমি সুন্দৰকৈ প্ৰতিটো শব্দ অসমত আলোচনা কৰা ভিডিও দিয়া আছে তোমালোকে চোৱা নাই তাৰ লিংক এইটো ভিডিওত ডেসক্ৰিপচন দিয়া থাকিব তাত গৈ তোমালোকে চাব পাৰিবা ঠিক আছে এবাৰ চাইলে তোমালোকে তেতিয়া ভালকৈ বুজিব পাৰিবা আৰু পঢ়িব পাৰিবা বাৰু আজি আমি কি কৰো তোমালোকৰ এইবিলাক যিবিলাক এক্টিভিটি দিয়া আছে সেইবিলাক এটা কৰো এক নম্বৰটো তোমাৰ দিয়া আছে চোৱা লেটস টক to find out how much we have understood কি কৈছে let's talk মানে আহা আমি কথা পাতো find out মানে বিচাৰি উলিয়াও মানে how much we have understood আমি কিমাননো আমি পাঠটো পঢ়িলো পঢ়াৰ পিছত আমি কিমাননো বুজি পালো আমি কথা পাতি এটা কও আহা কৈছে তোমালোকে এটা কিমান প্ৰশ্ন দিছে নে কথা পাতি বুলি এ বি সি কে এটা পাঁচটা প্ৰশ্ন দিছে এই প্ৰশ্নকেইটা উত্তৰকেইটা আমি ইয়াতে লিখি লৈছো ইয়াতে চোৱা তোমালোকৰ এই প্ৰশ্ন আছিল এই প্ৰশ্নকেইটা উত্তৰকেইটা আমি লিখি লৈছো তোমালোকৰ এক নম্বৰ এ প্ৰশ্ন দিছে what was the historic moment mentioned in the pages কি কৈছে তোমালোকৰ what was the historic moment কিটো মানে ঐতিহাসিক যে মুহূৰ্ত এই ঐতিহাসিক মুহূৰ্তটো মেনশন মানে উল্লেখ কৰা আছে ইন দা পেজেছ আমাৰ যে পাঠটো যে আমি পঢ়িলো সেই পাঠটোত আমাক কোনটো ঐতিহাসিক মুহূৰ্তৰ কথা মেনশন কৰা আছে মানে উল্লেখ কৰা আছে কোনটো কথা পাইছিলো আমি যেটো চন্দ্ৰযান 3 হয়নে গতিকে চন্দ্ৰযান 3 যেটো অৱতৰণ কৰিছে চন্দ্ৰৰ পৃষ্ঠত সাউথ পোলত হয়নে হেতু যেটো অৱতৰণ কৰা দিনটো আছে হিষ্টৰিক দিন হিচাপে মানে এটা ঐতিহাসিক দিন হিচাপে তাত উল্লেখ কৰা আছে পাঠটো গতিকে আমি এনসাৰটো কি লিখিম এনসাৰ লিখিম দা হিষ্টৰিক মোমেন্ট was the successful soft landing of India's spacecraft Chandrayaan 3 near the moon's south pole on August 23, 2023 হয়নে কি কৈছো দা হিষ্টৰিক মোমেন্ট এই ঐতিহাসিক মুহূৰ্তৰ was আসলে কি আসলে দা সাকসেসফুল সফট ল্যান্ডিং অফ ইন্ডিয়ান স্পেসক্ৰাফ্ট মানে সফল অৱতৰণ সাকসেসফুল সফল অৱতৰণ ল্যান্ডিং অৱতৰণ অফ ইন্ডিয়াস স্পেসক্ৰাফ্ট মানে ভাৰতৰ মহাকাশযান কি চন্দ্ৰযান 3 খন অৱতৰণ কৰাটো ক'ত নিয়াৰ দা মুন সাউথ পোল মানে চন্দ্ৰৰ পৃষ্ঠৰ কিন্তু দক্ষিণ গোলাৰ্ধ আছে ন সেইফালে অৱতৰণ কৰাটো 2023 চনৰ 3 আগষ্টত অৱতৰণ কৰিছিলে হেতু কথা মানে এটা ঐতিহাসিক মুহূৰ্ত হিচাপে আমি পাঠটোত উল্লেখ পাইছিলো দুইটা বি দিয়া আছে তোমালোকৰ কি বুলি চোৱা why did the scientist decide to explore the south polar region কি কৈছে why did মানে কিয় বিজ্ঞানী সাইন্টিষ্টসকলে decide ঠিক কৰিলে to explore মানে অনুসন্ধান কৰা বা অন্বেষণ কৰা the south polar region মানে যেটো south polar region আছিল ন দক্ষিণ যেটো দক্ষিণ কি বুলি ক'ব লাগিব দক্ষিণ ভাগত মানে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ ভাগত যে চন্দ্ৰযানখন অৱতৰণ কৰাব কিয় মানে বিজ্ঞানীসকলে হেতু ডিসাইড কৰিছিলে মানে দক্ষিণ ভাগৰ যেটো নেকি দক্ষিণ গোলাৰ্ধৰ চন্দ্ৰপৃষ্ঠৰ দক্ষিণ গোলাৰ্ধৰ যে চন্দ্ৰযানখন চন্দ্ৰযান 3 খনে অৱতৰণ কৰাব হেতু কিয় ডিসাইড কৰিছিলে হেতু হৈছে তোমালোকক এনসাৰ কি লিখিম আমি এনসাৰ scientists decided to explore the south polar region because it is largely unexplored by past missions and is believed to contain significant amounts of water ice beneath its surface কি পাইছো কি বুলি কৈছো আমি পাঠনে পঢ়তে পাইছিল হয়নে কি কৈছিলে scientists decided মানে বিজ্ঞানীসকলে ঠিক কৰিছে ডিসাইড কৰিছিলে to explore the south polar region মানে explore অন্বেষণ কৰা বা অনুসন্ধান কৰা সাউথ পোলাৰ ৰিজন মানে দক্ষিণ গোলাৰ্ধৰ যেটো ৰিজন হয় অঞ্চল হয় বিকজ কাৰণ ইট ইজ লাৰ্জলি আনএক্সপ্ল'ৰ্ড কাৰণ এটো লাৰ্জ মানে আগতে কেতিয়াও এক্সপ্ল'ৰ বা অন্বেষণ কৰা তাত হোৱা নাছিলে বাই কি কৈছে পাঁচ মিছন আগৰ যিবিলাক মিছন চন্দ্ৰ পৃষ্ঠৰ ওপৰত যিবিলাক আগৰ মিছন অলৰেডি হল আমাৰ দেশৰ বা আন দেশৰে সেইবিলাক হক সেইবিলাকে এতিয়ালৈকে এই দক্ষিণ ভাগত কি কৰা নাছিলে তাত অৱতৰণ কৰা নাছিলে পৰীক্ষা নিৰীক্ষা অন্বেষণ কৰা নাছিলে সেই কাৰণে বাছি লৈছিলে এন আৰু ইজ বিলিভ টু কন্টেইন আৰু বিশ্বাস কৰা হৈছে যে কন্টেইন সিগনিফিকেন্ট এমাউন্ট অফ ওয়াটাৰ আইস আৰু মানে পৰ্যাপ্ত পৰিমাণত ওয়াটাৰ আইস মানে বৰফ পানী বৰফ beneath in its surface মানে তাই যে সারফেসে উতাৰ কিহত চন্দ্ৰপৃষ্ঠত তাত মানে ওয়াটাৰ আইস তাত আছে বুলি হেতাৰ মাত্ৰ
আপলোড গৈ আছে বুলি বা তাত আছে বুলি বিশ্বাস কৰি কাৰণে সেইখন পৰীক্ষা নিৰীক্ষা চলাবৰ কাৰণে কি কৰিছিলে দক্ষিণ গোলাৰ্ধত বা সাউথ পোলাৰ ৰিজনত চন্দ্ৰযান 3খন অৱতৰণ কৰিছিলে চি দিছে তোমালোকৰ প্ৰশ্ন হোৱাট কুড বি দ্য ইউজেছ অফ ৱাটাৰ আইচ কি কৈছে আমি যে পালোঁ পাঠতে ৱাটাৰ আইচৰ কথা যে আমি পাইছিলোঁ কাৰণ চন্দ্ৰযান 3খনে কি কৰিছিলে সাউথ পোলাৰ ৰিজনত অৱতৰণ কৰিছিলে আৰু তাত গৈ তেওঁলোকে কি কৰিলে আমি তাত পাইছোঁ যে কিহৰ কাৰণে গৈছে তাত যিবিলাক ৱাটাৰ আইচ আছে সেইখনৰ কাৰণেও তাত পোৱা গৈছে বুলি অনুমান কৰা হৈছে আৰু সেইবিলাক পৰীক্ষা নিৰীক্ষা কৰিবৰ কাৰণেও তাত অৱতৰণ কৰিছিলে গতিকে হোৱাট কুড বি দ্য ইউজেছ অফ মানে সেই যে ৱাটাৰ আইচ পানীৰ যি বৰফ তাত গোট মাৰিছে বৰফ আছিলে সেইবিলাকৰ কি ব্যৱহাৰনো হ'ব যে তাত পোৱা বুলি কৈছে সেইবিলাক পাইলেনো কি তাত ব্যৱহাৰ কৰা হ'ব বা সেইবিলাক কিহৰ কাৰণে প্ৰয়োজন হ'ব বুলি সুধিছে তোমালোকক এনচাৰ আমি লিখিম ৱাটাৰ আইচ ফাউণ্ড অন দ্য মুন কুড বি ইউজড ফৰ ড্ৰিংকিং ৱাটাৰ producing oxygen and even making rocket fuel for future space missions কি বুলি ক'ব আমি water ice found on the moon could be যদি মানে চন্দ্ৰপৃষ্ঠত water ice পোৱা গৈছে বা পোৱা যায় তেতিয়াহ'লে কি হ'ব moon পোৱা তেতিয়াহ'লে could be used for ব্যৱহাৰ কৰিব পৰা যাব কি কৈছে ড্ৰিংকিং ৱাটাৰ মানে পানী খাবৰ কাৰণে ব্যৱহাৰ কৰিব পৰা যাব producing oxygen কাৰণ পানীৰ H2O মানে পানীত কি থাকে অক্সিজেন নিহিত হয় কি অক্সিজেন হাইড্ৰজেন আৰু অক্সিজেন থাকে ন গতিকে তাত অক্সিজেন তাৰ পৰা উৎপাদন কৰিব পৰা যাব কৈছে এণ্ড ইভেন মেকিং ৰকেট ফুয়েল আৰু তাৰ উপৰিও ৰকেটবিলাক যে চন্দ্ৰপৃষ্ঠত আমাৰ পৃথিৱীৰ পৰা পঠোৱা হয় তাৰ পৰা ৰকেটৰ কাৰণে যি ইন্ধন লাগে সেই ইন্ধনো তাৰ পৰা ল'ব পৰা যাব ফৰ ফিউচাৰ স্পেচ মিছন মানে ভৱিষ্যতৰ যিবিলাক মহাকাশৰ যি অভিযান হ'ব সেইবিলাকৰ কাৰণে ৰকেটৰ কাৰণে ইন্ধনো যোগান পোৱা যাব সেইকাৰণে সেইটো কি আছিলে ৱাটাৰ আইচৰ মানে ব্যৱহাৰ এইবিলাক কাৰণে হ'ব পাৰে সেইকাৰণে সেইটো গুৰুত্ব দিছে ঠিক আছে ডি প্ৰশ্ন আছে তোমালোক কি বুলি ডি দিছে চোৱা হোৱাই ইজ দ্য মুন সাউথ পোল ছ' স্পেচিয়েল আকৌ সুধিছে তোমালোক হোৱাই কিয় দ্য মুন সাউথ পোল ছ' স্পেচিয়েল মানে চন্দ্ৰপৃষ্ঠৰ যি সাউথ পোলটো হয় সেই দক্ষিণ গোলাৰ্ধনো কিয় ইমান বিশেষ হয় স্পেচিয়েল কিয় স্পেচিয়েল হয় এনচাৰ দেখিব পাৰোঁ দ্য মুন সাউথ পোল ইজ স্পেচিয়েল বিকজ ইট হোল্ডছ মেনি মিষ্টেৰিজ হাউজেছ ভেলুৱেবল ৱাটাৰ আইচ এণ্ড contains critical resources that can help support future human settlement. The moon south pole is special মানে চন্দ্ৰপৃষ্ঠৰ সেই দক্ষিণ গোলাৰ্ধটো গুৰুত্বপূৰ্ণ হয় বা বিশেষ হয় কাৰণ it holds many mysteries মানে এইটোৱে সেই অঞ্চলটো বহুতো তাত ৰহস্য তাত লুকাই আছে মানুহ এতিয়ালৈকেও তাত মানে আৱিষ্কাৰ কৰিবলৈ বা সেই অন্বেষণ কৰা নাই সেইটো মানে সেইটো তালৈ সেই দক্ষিণ গোলাৰ্ধলৈ এতিয়ালৈকে কোনো অভিযান হোৱা নাই সেইকাৰণে সেইটো মিষ্টেৰী হয় হাউজেছ ভেলুৱেবল ৱাটাৰ আইচ তাত মানে প্ৰচুৰ পৰিমাণৰ মূল্যৱান কি আছে বৰফ তাত মানে পোৱা যায় বুলি কৈছে এণ্ড কণ্টেইনছ ক্ৰিটিকেল ৰিচোৰ্চেছ ডেট কেন আৰু তাত বহুতো ক্ৰিটিকেল কিছুমান হয়তো বহুতো তাত সম্পদ লুকাই আছে বা তাত আছে সম্পদ আছে ৰিচোৰ্চ আছে ডেট কেন হেল্প ছাপৰ্ট ফিউচাৰ হিউমেন ছেটেলমেণ্ট কাৰণ মানুহে চন্দ্ৰপৃষ্ঠত মানুহ তাত অৱস্থানত বা মানুহ বসবাসৰ কাৰণে হয়তো তাত তাৰ সেই সুবিধাবিলাক থাকিব পাৰে সেইটো গোলাৰ্ধত মানে পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত গম পাব গতিকে সেইটো কাৰণে খুব গুৰুত্বপূৰ্ণ তাত সেইটো কৈছে তাৰপিছত আছে তোমালোকৰ ডু ইউ থিংক হিউমেন উইল বিল্ড হাউজেছ অন দ্য মুন ওৱান ডে কি কৈছে ডু ইউ থিংক তোমালোকে ভাবানে যে হিউমেনছ মানুহে উইল বিল্ড হাউজেছ এদিনাখন মানে ঘৰ সাজিব অন দ্য মুন ওৱান ডে এদিনাখন তোমালোকে ভাবানে এদিনাখন যে চন্দ্ৰত মানুহে ঘৰ সাজিব পাৰিব তোমালোকে ভাবানে সুধিছে তোমালোকক এনচাৰ আমি লিখিব পাৰোঁ চোৱা এইটো এটা কাল্পনিক প্ৰশ্নটো তোমালোকে ভাবিলে তোমালোকৰ নিজৰ পৰা তোমালোকে যুক্তি সহকাৰে তোমাৰ উত্তৰ দিব পাৰা কোনোবা হয়তো হৈ পৰা মানুহে তাত চাব পাৰিব কোনোবা নোৱাৰিব পাৰে কিন্তু পাঠটোৰ আধাৰত আমি লিখিব পাৰোঁ যে এনচাৰ কি লিখিছোঁ চোৱা য়েছ বিকজ দ্য টেক্সট মেনশ্যনছ ডেট চাইণ্টিষ্ট হোপ দ্য ডিছকভাৰী অফ ৱাটাৰ আইচ উইল হেল্প ফিউচাৰ স্পেচ মিছনছ ইনক্লুডিং ছেটিং আপ হিউমেন ছেটেলমেণ্টছ অন দ্য মুন আমি কি কৈছোঁ য়েছ হয় কাৰণ বিকজ দ্য টেক্সট মেনশ্যনছ মানে আমাৰ পাঠটোৰ উল্লেখ আছে যে দ্য চাইণ্টিষ্টবিলাকে আশা কৰিছে যে দ্য ডিছকভাৰী অফ ৱাটাৰ আইচ মানে যিবিলাক নেকি পানীৰ বৰফ সেইটো তাত আৱিষ্কাৰ কৰাৰ কথা আশা কৰিছে আৰু এইটোৱে উইল হেল্প ফিউচাৰ আৰু এইটোৱে কি হ'ব ভৱিষ্যতৰ যিবিলাক মহাকাশ অভিযান হ'ব তাত সহায় কৰিব বুলি বিজ্ঞানীসকলে ভাবিছে বা বিশ্বাস কৰিছে ইনক্লুডিং আৰু তাত ভৱিষ্যতৰ মহাকাশ অভিযান সহায় কৰিব লগতে ছেটিং আপ হিউমেন ছেটেলমেণ্ট অন দ্য মুন আৰু মানুহ তাত বাসস্থানৰ কাৰণে যদি উপযোগী হ'ব পাৰে নেকি তাৰ কথাও মানে বিজ্ঞানীসকলে বিশ্বাস কৰিছে আৰু ভাবিছে গতিকে ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে
হ'ব পাৰে মানুহে ভৱিষ্যতে চন্দ্ৰলৈ হয়তো মানুহে তাত বসবাস কৰিব বা তাত যাবলৈ পাৰিব পাৰে ঠিক আছে এইয়া আছে তোমালোকৰ প্ৰশ্ন এটা আছে তোমালোক এক্টিভিটি 1 নম্বৰ যেটা দিয়া আছিল সেই প্ৰশ্ন উত্তৰবিলাক ঠিক আছে তোমালোকে এইবিলাক যে কৰা নাছিলে ভিডিঅ অকমান ৰখাই মেলি আকৌ তোমালোকে লিখি ল'ব পাৰা তাহলে তোমালোক 2 নম্বৰতে দিছে 2 নম্বৰ আছে লিসেন এন্ড সে হুইচ ওয়ান্স আৰ কারেক্ট ইটো তোমালোক সাৰহতে হয়তো কৈ দিব তো আমি নকৰিলে হ'ব এতিয়া তাৰ 3 নম্বৰ কি হৈছে look at these words used in the pages of Chandrayaan 3 mission তোমালোক কৈছে তলত যে এই যে look at this word এই শব্দবিলাক চাব কৈছে ইউজ যিবিলাক ব্যৱহাৰ হৈছে পেছেজ আমাৰ পাঠটোত মানে পাঠত চন্দ্ৰযান 3 চন্দ্ৰযান 3 যি মিছনৰ আমাৰ পাঠটো আছে তাত এই শব্দবিলাক ব্যৱহাৰ হৈছে চন্দ্ৰযান 3 ৰ ওপৰত লগত মানে যুক্ত বা জড়িত এই শব্দবিলাক পঢ়িব গৈছে এটা ওয়াৰ্ডবিলাক শব্দ দিছে তাত ইংলিশ তাৰ শব্দ মানে ইংলিশত কি বুলি কয় ইংলিশত আৰু তাৰ সংস্কৃতৰ যেটো এই শব্দটো যে আহিছে সংস্কৃতৰ উত্তৰ পৰা আহিছে নেকি হেতু তোমালোকক ইয়াত দিছে প্ৰথমতে আছে চন্দ্ৰয়ান কি আছে চন্দ্ৰয়ান ইংলিশত কি বুলি কয় মুন ক্ৰাফট বা মুন ভেহিকল চন্দ্ৰযান আমি অসমত কি বুলি কওঁ চন্দ্ৰযান মানে মুন ক্ৰাফট ইংৰাজীত মুন ক্ৰাফট মানে জুন ক্ৰাফট মানে চন্দ্ৰযান বা মুন ভেহিকল চন্দ্ৰযোৱা ভেহিকল মানে যান বাহন গম পাইছে তোমালোকে আৰু সংস্কৃতৰ পৰা আহিছে সংস্কৃত কি হ'ব চন্দ্ৰযান মানে চন্দ্ৰ জুন যুগ যান চন্দ্ৰযান আহিছে সংস্কৃতৰ পৰা আহিছে মানে বিক্ৰম তাৰপিছত হৈছে বিক্ৰম মানে পৰাক্ৰম বিক্ৰম এখন যে বিক্ৰমে সংস্কৃতৰ শব্দ হয় এইটো ইংলিছৰ শব্দৰ অৰ্থ কি কাৰেজ ভেলোৰ কি হয় কাৰেজ মানে কি হয় সাহস ভেলোৰ মানে পৰাক্ৰম এইটো বুজায় এটা প্ৰজ্ঞান কি আছে এই সংস্কৃতৰ শব্দ এইটো প্ৰজ্ঞান সংস্কৃত আছে প্ৰজ্ঞান মানে কি উইজডম মানে জ্ঞানী ইন্টেলিজেন্স বুদ্ধি এইটো আছে অন্তৰিক্ষ এটা কি হয় সংস্কৃতৰ শব্দ গতিকে ইয়াৰ অন্তৰিক্ষ মানে মহাকাশৰ যি খোলা অঞ্চল অন্তৰিক্ষ বুলি কয় আউটাৰ স্পেচ মানে বাহিৰৰ ওপৰ অন্তৰিক্ষ গম পাইছেনে বুজা তাৰপিছত ইয়াৰ ওপৰত তোমালোক কি দিছে ইয়াতে ট্ৰান্সলেট দিস ইনটু ইয়োৰ হোম ল্যাঙ্গুৱেজ এইবিলাক তোমালোকক কি কৰিব আছে ট্ৰান্সলেট কৰিব আছে ভাঙনি কৰি তোমালোকৰ আমাৰ যি তোমালোক ঘৰুৱা ভাষা বা আমাৰ তোমালোকৰ নিজৰ ভাষা তালৈ এইবিলাক কি কৰিব কৈছে ট্ৰান্সলেট অনুবাদ কৰিব কৈছে যাইতে হৈছে তোমাৰ চোৱাচোন চন্দ্ৰয়ানখন আমি অসমীয়াত আমি ক'ব চন্দ্ৰযান এনেকৈ প্ৰণাম প্ৰায় একে হয়নে সংস্কৃতৰ লগত জড়িত ভাষা অসমীয়া ভাষাটো এই সংস্কৃতৰ লগতে প্ৰায় কিছুমান শব্দ আহিছে হয়নে গতিকে চন্দ্ৰয়ানখন আমি অসমীয়াত চন্দ্ৰযান ক'ব পাৰোঁ হয়নে বিক্ৰমটোতে বিক্ৰমে হ'ব হয়নে বিক্ৰম যাৰ অৰ্থ হৈছে এইটো অসমীয়াত আমি কাৰেজটো সাহস কওঁ ভেলুটো পৰাক্ৰম কওঁ প্ৰজ্ঞান মানে প্ৰজ্ঞানে সেইটো সংস্কৃতৰ জ্ঞান বুদ্ধি আমি অসমীয়াত ক'বলৈ গ'লে অন্তৰিক্ষ মহাকাশ অন্তৰিক্ষ মানে কি মহাকাশ হয়নে এইখিনি আমি তোমালোকৰ নিজৰ ভাষাত ক'বলৈ গৈছে তোমালোকে তেনেকৈ ক'ব পাৰা তাৰপিছত কৈছে দেন ক্ৰিয়েট এ 5-word পিকচাৰ ডিকশ্যনাৰী এইটো বাদ দিয়া বাৰু প্ৰেক্টিছ প্ৰনাউন্সিং দ্য সংস্কৃত তোমালোকক প্ৰেক্টিছ কৰি অনুসৰণ কৰিব দিছে উচ্চাৰণ কৰিবলৈ সংস্কৃত শব্দকেইটা যেনেকৈ চন্দ্ৰয়ান বিক্ৰম প্ৰজ্ঞান অন্তৰিক্ষ এইকেইটা তোমালোকক অনুসৰণ কৰিব গৈছে টিচ ইয়োৰ পাৰ্টনাৰ দ্য ৱৰ্ডছ এণ্ড দেয়াৰ মিনিংছ ইন ইয়োৰ হোম লেংগুৱেজ তোমাৰ লগৰ আছেনে কোনোবা যদি জনাই তেতিয়াহ'লে আমাৰ নিজৰ তোমালোক ঘৰুৱা ভাষাত বা তোমালোক স্থানীয় ভাষাত কি বুলি কয়নো এই শব্দকে তোমালোকক ক'বলৈ কৈছে তোমালোকে পাৰিবাই কৰিবলৈ বিশেষ নাই তাৰপিছত আমি নেক্সট যাওঁ এতিয়া 4 নম্বৰ কি হৈছে Chandrayaan 3 had many exciting steps put them in the right order কি হৈছে চন্দ্ৰযান 3 খন বহুকেইটা মানে এক্সাইটিং ষ্টেপ আছে মানে ক্ৰমান্বয়ে কেনেকৈ চন্দ্ৰযান 3 খন আগবাঢ়ি গৈছে কাহিনীটো বা চন্দ্ৰযান 3 ক্ষেত্ৰত সেইটো কেইটামান ষ্টেপ বাই ষ্টেপ দিয়া আছে ন পুট দেম ইন দ্য ৰাইট অৰ্ডাৰ তোমালোক এটা কেইটামান ষ্টেপ দিয়া আছে প্ৰথমতে কি কৰিছে কি নাই কৰা চন্দ্ৰযানখনৰ ক্ষেত্ৰত তো ৰাইট ABCD next to each event to show what happened first next and so on start with what happened first and end with last event because তোমালোকক এতে 4টা ইভেন্ট আছে প্ৰথমতে সফট ল্যান্ডিং অন আগষ্ট 23 2023 মানে সফট ল্যান্ডিং মানে তাত অৱতৰণ কৰিলে আগষ্ট 23 তাৰিখে 2023 আগষ্টত সিখন কি হ'ল সফট ল্যান্ডিং কৰিলে অৱতৰণ কৰিলে চন্দ্ৰপৃষ্ঠত হেতু দিয়া আছে দুইটা দিছে লঞ্চ ফ্ৰম সতীশ ধাৱন স্পেচ চেণ্টাৰ কপৰা লঞ্চ কৰা হ'ল মানে তাত চন্দ্ৰলৈ বুলি আৰম্ভ কৰিছিলে কপৰা সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা এই স্পেচ যিখন চন্দ্ৰযানখন সেইখন কি হৈছিলে লঞ্চ কৰিছিলে তাৰ পৰা গৈছিলে মানে
এটা কোনটো এইটো আগত এটা খেলি মেলি হৈ আছিলে প্ৰথমতে ষ্টেপ ক্ৰমান্বয়ে মানে কোনটো আগতে হৈছিলে কোনটো তাৰপিছত এনেকৈ আমাক খেলি মেলিকৈ দিয়া আছে আমাক সেইটো ABCD কে মানে ক্ৰমান্বয়ে লিখিব কৈছে 3 নম্বৰ আছে বিক্ৰম এণ্ড প্ৰজ্ঞান এক্সপ্ল'ৰ দ্য ছাৰ্ফেচ বিক্ৰম আৰু প্ৰজ্ঞান যিখন বাহন আছিলে না বিক্ৰম আছিলে তাত লেণ্ডাৰ হয়নে প্ৰজ্ঞান আছে ৰ'ভাৰ এইখন এক্সপ্ল'ৰ দ্য ছাৰ্ফেচ মানে এক্সপ্ল'ৰ মানে অন্বেষণ কৰা বা তাত কি কৈছিলে সেই চন্দ্ৰপৃষ্ঠৰ ওপৰত ঘূৰি মেলি কি কৈছে তাত এক্সপ্ল'ৰ কৰিছিলে চাইছিলে আৰু এক্সপ্ল'ৰ কৰিছিলে 4 নম্বৰ হৈছে চন্দ্ৰযান 3 ৱাজ প্লেন টু লেণ্ড অন দ্য চাউথ পোল চন্দ্ৰযান 3খন যে প্লেন পৰিকল্পনা কৰিছিলে চন্দ্ৰৰ যিটো চাউথ পোল হয় দক্ষিণ গোলাৰ্ধত কি কৰিব অৱতৰণ কৰিব বুলি পৰিকল্পনা কৰিছিলে এতিয়া আমি চাৰিটা যে আমি পালোঁ এটা ক্ৰমান্বয়ে এটা ঘটনা এইকেইটা প্ৰথমৰ পৰা কোনটোৰ পৰা কোনটো আৰম্ভ হ'ব কোনটো শেষ হ'ব এইটো তোমালোকক ABCD আকাৰে লিখিব চাবচোৱা আমি প্ৰথমতে চন্দ্ৰযানখন যে যাব ক'ত যাব সেইটো আগতে পৰিকল্পনা কৰিব লাগিব হয়নে সেইকাৰণে আমি কৈছোঁ চন্দ্ৰযান 3 ৱাজ প্লেন টু লেণ্ড অন দ্য চাউথ পোল এইটো হ'ব তোমালোক এইটো লিখিম প্ৰথমতে এইটো লিখিলোঁ তাৰপিছতে বি মানে ছেকেণ্ড তাৰপিছত কি হ'ব লাঞ্চ ফ্ৰম সতীশ ধাৱন স্পেচ প্ৰথমে ঠিক কৰিলে চন্দ্ৰযানখন ক'লৈ যাব তাৰপিছতে ক'ৰ পৰা লাঞ্চ কৰি তাৰপৰা মানে সেইখন পঠিওৱা হ'ল চন্দ্ৰযানখন সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা লাঞ্চ কৰা তাৰপিছতে তাৰপিছতে চন্দ্ৰযানখন ক'ত কেতিয়া লেণ্ডিং কৰিলে প্ৰথমতে পৰিকল্পনা কৰিলে তাৰপিছত সেইখন সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা গ'ল তাৰপিছত লেণ্ডিং কৰিলে তাত অৱতৰণ কৰিলে আকৌ চন্দ্ৰপৃষ্ঠত কেতিয়া অৱতৰণ কৰিলে সেইটো হৈ গ'ল 23 আগষ্ট 2023 চনত তাৰপিছত অৱতৰণ কৰাৰ পিছতে তেওঁলোকে তাত পৰীক্ষা নিৰীক্ষা এক্সপ্ল'ৰ কৰিব হয়নে গতিকে তাৰপিছত 3 নম্বৰ এইটো হ'ব ডি একেবাৰে শেষতে বিক্ৰম এণ্ড প্ৰজ্ঞান এক্সপ্ল'ৰ দ্য ছাৰ্ফেচ মানে চন্দ্ৰপৃষ্ঠৰ যি তাত গৈ এক্সপ্ল'ৰ কৰিবলৈ নামিলে এইটো পৰ্যায়ক্ৰমে আমি এনেকৈ তোমালোকে এইটো হ'ব 4 নম্বৰ তাৰপিছত বি ছেকেণ্ড এইটো দ্বিতীয় ঘটনা চি তাৰপিছত এইটো তাত ডি একেবাৰে শেষত এইটো হ'ব মেক এ টাইমলাইন ইউজিং ৱৰ্ড তোমালোক এটা মেক এ টাইমলাইন ইউজিং এৰ'জ তোমাৰ টাইমলাইন মানে প্ৰথমতে কোনটো হৈছে এনেকৈ কাৰ চিন দি তোমালোকে এইকেইটা লিখিব গৈছে আমি জাষ্ট তোমালোকে দেখুৱাব পৰা লিখি লৈছোঁ চোৱা তোমালোকে এইটো তোমালোকে চোৱা আমি এইটো চাইন টাইমলাইন উইথ ইউজিং এৰ'জ কৈছে কাৰ চিন দি এনেকৈ তোমালোকে কাৰ চিন দি প্ৰথমতে প্লেন টু লেণ্ড অন চাউথ পোল মানে পৰিকল্পনা কৰিলে চন্দ্ৰপৃষ্ঠৰ দক্ষিণ গোলাৰ্ধত অৱতৰণ কৰিব তাৰপিছতে আকৌ কাৰ চিন দি তাৰপিছত নেক্সট কি হৈছিলে লাঞ্চ ফ্ৰম স্পেচ চেণ্টাৰ তাৰপিছতে স্পেচ চেণ্টাৰৰ পৰা য'ত নেকি মহাকাশ কেন্দ্ৰৰ পৰা সেইটো কি কৰিলে তাত লঞ্চ কৰিলে তাৰপৰা মানে পঠিয়ালে তাৰপিছতে কাৰচিন নেক্সট কি হ'ব ছফ্ট লেণ্ডিং অন আগষ্ট 23 কি কৰিলে তাত অৱতৰণ কৰিলে তাৰপিছতে নেক্সট কি হ'ল বিক্ৰম এণ্ড প্ৰজ্ঞান এক্সপ্ল'ৰ দ্য ছাৰ্ফেচ বিক্ৰম প্ৰজ্ঞান তাৰপৰা পৰীক্ষা নিৰীক্ষা চলালে বা তাত এক্সপ্ল'ৰ কৰিলে এনেকৈ তোমালোকে যিটো কৰিব দিছে টাইমলাইন ইউজিং এৰ'জ তোমালোকে এনেকৈ কাৰ চিন্দি এনেকৈ প্ৰথমতে এইটো হ'ল ছেকেণ্ডতে দ্বিতীয়তে এইটো থাৰ্ড এইটো এনেকৈ তোমালোকে লিখি ল'ব পাৰা হ'বনে ঠিক আছে এইটো আমি এতিয়া কি কৰিলোঁ তোমালোকৰ সেইটো যি কাৰ চিন্দি কৰিব সেইটো কৰিলোঁ এতিয়া 5 নম্বৰ হৈছে তোমাৰ লেটছ হেভ এ কুইজ তাৰপিছত তোমালোকে কুইজ আকাৰে দিছে প্ৰশ্ন তোমালোকক দিছে চোৱা লিচেন কেয়াৰফুলি টু দ্য কুৱেশ্যনছ আস্কড বাই ইয়ৰ টিচাৰ এণ্ড আনচাৰ দেম কাৰেক্টলি তোমালোকক স্কুলত চাই কিছুমান প্ৰশ্ন সুধিব কুইজ প্ৰশ্ন সেইবিলাক তোমালোকে ভালকৈ শুনিব কৈছে আৰু এনচাৰ ক'বলৈ কৈছে ইয়াত বি ট্ৰাই মেকিং ইয়ৰ অ'ন কুইজ হিয়াৰ ইজ এ চেম্পল তোমালোকে আমি যে পাঠটো পঢ়িলোঁ তাৰ পৰা তোমালোকক নিজে কেইটামান কুইজ প্ৰশ্ন হিচাপে কুইজ প্ৰশ্ন তোমালোক নিজকে বনাব গৈছে ইয়াৰে কেইটামান তোমালোকে চেম্পল দি দিছে মানে কেনেকৈ আৰ্হি দি দিছে কেনেকৈ আমি বনাম ঠিক আছে এতিয়া চোৱা একদম আৰ্হি দিছোঁ তোমালোকক হোৱাট ইজ দ্য নেম অফ দ্য ৰ'ভাৰ অন চন্দ্ৰযান 3খন যে গৈছিলে সেই সময়ত তাত ৰ'ভাৰখনৰ নাম কি আছিলে নেম অফ দ্য ৰ'ভাৰ আমি পাইছিলোঁ লেণ্ডাৰ এণ্ড ৰ'ভাৰ লেণ্ডাৰ কি আছিলে বিক্ৰম চন্দ্ৰযানখন যোনখন জানে ৰকেটটো কঢ়িয়াই লৈ গৈছিলে এইটো আছিলে চন্দ্ৰযান 3 মানে তাৰপিছত যিখন তাত সেইটো ৰ'ভাৰ যিটো লেণ্ডাৰত লেণ্ড কৰিলেগৈ সেইটো আছিলে লেণ্ডাৰ বিক্ৰম আৰু ৰ'ভাৰখনৰ নাম আছিলে তোমালোকৰ কি প্ৰজ্ঞান গতিকে এইটো হ'ব বি প্ৰজ্ঞান এনেকৈ ধৰি লোৱা তোমালোকক নিজাকৈ পাঠটোৰ পৰা তোমালোক কি ক'ব কৈছে কুইজ তোমালোকক বনাব কৈছে এতিয়া 2 নম্বৰ হৈছে হাউ মেনি হুইলছ ডাজ প্ৰজ্ঞান হেভ মানে প্ৰজ্ঞান যিখন ৰ'ভাৰ আছিলে তাৰ কেইটা চকা আছিলে এইটো হয়তো 6 হ'ব 6 আছিলে এইটো হ'ব প্ৰজ্ঞান এইটো 6 এইটো হ'ব 6 ছটা চকা আছিলে তাৰপিছতে আহিছিলে হোৱাট ডাজ প্ৰজ্ঞান ডু অন দ্য মুন প্ৰজ্ঞানে চন্দ্ৰত কি কৰিছিলে এইটো হ'ব কালেক্ট ডাটা ডান্সেছ এইটো আছে ডান্সেছ নচাগে নাছিলে তাত তথ্য সংগ্ৰহ কৰিছিলে ন গতিকে ডাটা হ'ব বিল্ডছ হাউচেছ ঘৰ বনোৱা নাছিলে গতিকে ডাটা কালেক্ট ডাটা হ'ব তাৰপিছত আহিলে 4 হুৱেৰ ডিড প্ৰজ্ঞান লেণ্ড অন দ্য মুন
প্ৰজ্ঞান যিখন লেণ্ডাৰ আছে সেইটো ক'ত অৱতৰণ কৰিছিলে আমি পাইছিলোঁ চন্দ্ৰপৃষ্ঠৰ কি দক্ষিণ গোলাৰ্ধত মানে চাউথ পোলত হয়নে গতিকে আমি এইটো কি এইটো চাউথ পোল হ'ব চাউথ পোল ঠিক আছে ঠিক এনেকুৱা দৰে এনেকুৱা আমি যে এতিয়া পালোঁ এইকেইটা এনেকুৱা দৰে আমি আৰু কেইটামানক কি কৰিব কৈছে কেইটামান কুইজ বনাবলৈ কৈছে ঠিক আছে আমি জাষ্ট বনাইছোঁ তোমালোকৰ কাৰণে কেইটামান এড্ৰেছটো আমি কেইটামান তোমালোকৰ ট্ৰাই মেকিং ইয়ৰ অন কুইজ কৈছিলে কুইজ বনাব কৈছিলে পাঠটোৰ গতিকে আমি কেইটামান বনাই লৈছোঁ চোৱা এক নম্বৰ সেই তোমালোকক যেনেকৈ পাই দিছিলে তেনেকৈ হুইচ অৰ্গেনাইজেশ্যন লাঞ্চ দ্য চন্দ্ৰযান 3 মিছন মানে কোনটো সংস্থাই চন্দ্ৰযান 3 মিছন সেইখন কি বুলি কয় লাঞ্চ কৰিছিল আৰম্ভণি কৰিব সেইটো পঠিয়াইছিল চন্দ্ৰলৈ লঞ্চ কৰিছিলে চন্দ্ৰযান 3খন কোনে পঠিয়াইছিলে নাছা এইটো আমেৰিকাৰ কি হয় মহাকাশ গৱেষণা সংস্থা ইছৰোটো ভাৰতৰ মহাকাশ গৱেষণা সংস্থা হয়নে ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন ইছৰো স্পেচ এক্সটো এটা আমেৰিকাৰে হয় যেনে তোমালোকে সেই শুনিছানে কি নাম আছিলে ইলন মাস্ক তাৰ এটা প্ৰাইভেট এটা মহাকাশ গৱেষণা সংস্থাই হয় কিন্তু এইটো কি হ'ব এইটো ইছৰো এনেকৈ তোমালোকৰ মানে কি হয় এইটো শুদ্ধটোতো ইছৰো হয় একচুৱেলি কোনে চন্দ্ৰযান 3খন কোনে পঠিয়াইছিলে ইছৰোৰ পৰা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই পঠিয়াইছিলে হয়নে গতিকে এইটো হ'ব ইছৰো তোমালোক কৰিব হৈছে আমি জাষ্ট ইয়াত কৈ লৈছোঁ আৰু তোমালোক যেনেকৈ আমি বুজি পাবৰ কাৰণে তোমালোকে যদি সেনেকৈ কুইজ নিজৰ ভাগে এনেকৈ বনাই ল'ব পাৰা দিছে অন হুইচ ডেট ডিড চন্দ্ৰযান 3 ছাকচেছফুলি মেক এ ছফ্ট লেণ্ডিং অন দ্য মুন মানে অন হুইচ ডেট কোন তাৰিখে চন্দ্ৰযান 3খনে সফলতাৰে ছাকচেছফুলি মেক এ ছফ্ট লেণ্ডিং অন দ্য মুন চন্দ্ৰপৃষ্ঠত কেতিয়া অৱতৰণ কৰিছিলে সফলতাৰে কেতিয়া হ'ব এটা অপশ্যন দিছে আগষ্ট 15 তাৰিখে নে আগষ্ট 23 তাৰিখে 2023 চনৰ নে ছেপ্টেম্বৰ 5 তাৰিখে 2023 কোনটো হ'ব এইটো শুদ্ধ আগষ্ট 23 2023 চনৰ হয়নে তাৰপিছত তিনি ঠিক তেনেকৈ তিনি আৰু এটা কুইজ লৈছোঁ হোৱাট ইজ দ্য নেম অফ দ্য লেণ্ডাৰ কম্পনেণ্ট অফ চন্দ্ৰযান 3 মানে চন্দ্ৰযান 3খন যিটো লেণ্ডাৰ বুলি আছিলে নেকি তাত লেণ্ড কৰিছিলে অৱতৰণ কৰিছিলে চন্দ্ৰপৃষ্ঠত ছফ্ট লেণ্ডিং কৰিছিলে অৱতৰণ কৰা লেণ্ডাৰখনৰ নাম কি আছিলে ৰভাৰ আছিলে প্ৰজ্ঞান আৰু লেণ্ডাৰখনৰ নাম কি আছিলে বিক্ৰম হয়নে এইটো হ'ব বিক্ৰম এনেকৈ আমি এই তিনিটা কুইজ তোমালোকক আমি এতিয়া লৈ ল'লোঁ তোমালোকে এতিয়া এনেকৈ দি দিব পাৰা কুইজ তোমালোকে এনেকৈ বনাব পাৰা ঠিক আছে এইটো সেইখিনি কথাই কৈছোঁ তোমালোকক এতিয়া তোমালোকে চিট ইন পেয়াৰ্ছ তোমালোক জোৰেকৈ বহি মেলি চন্দ্ৰযান 3 ওপৰত বিজ্ঞান ৰভাৰৰ ওপৰত তোমালোক কি কৈছে কি শিকিলা ভাবিব কৈছে তাৰপিছত তোমালোক 2-3টা ফান কুৱেশ্যন বনাব কৈছে ৰাইট ইজ কুৱেশ্যন উইথ 3 অপশ্যন 3টা অপশ্যন আমি যেতিয়া দিলোঁ সেনেকৈ তোমালোকে আমি যেতিয়া জাষ্ট কৰি আহিলোঁ ঠিক তেনেকৈ কৰিব কৈছে সেইখিনি আমি কৰিলোঁ ঠিক আছে তাৰপিছত তোমালোক দিছে 6 নম্বৰ লেটছ লুক এট দ্য ইউজ অফ লেংগুৱেজ নাও ইয়াত তোমালোকক কি কৈছে চোৱা While reading about Chandrayaan 3, you read sentences that talk about what is going to happen or what will happen. Some sentences use going to and while others use will. কি কৈছে আমি চন্দ্ৰযান 3 লেচন যে পঢ়িলোঁ সেই পঢ়োঁতে কি পাইছোঁ আমি কিছুমান বাক্যত আমি পঢ়িলোঁ য'ত নেকি কি কৈছে কোনোবা এটা যিটো হ'বলৈ গৈ আছে ভৱিষ্যতৰ ক্ষেত্ৰত আমি কি ক'লোঁ গোয়িং টু ইজ গোয়িং টু হেপেন মানে হ'বলৈ গৈ আছে বা আৰু হোৱাট উইল হেপেন some sentence using going to আৰু কিছুমান আমি going to আৰু কিছুমান will মানে ভৱিষ্যতে হ'বলৈ গৈ আছে সেই সেনেকুৱা কথাটো বুজাবলৈ কোৱাত আমি কি কৈছোঁ going to ব্যৱহাৰ কৰিছোঁ কৈছে আৰু কিছুমান আমি will ব্যৱহাৰ কৰিছোঁ গতিকে কোনটো ক্ষেত্ৰতনো will হয় বা ক'ত তোমালোকৰ going to হয় সেইখিনি কথাই লিখা আছে চোৱা এতিয়া কি কৈছে going to মানেও ভৱিষ্যতে কিবা এটা হ'বলৈ যোৱা will মানেও ভৱিষ্যতে কিবা কৰিব বা হোৱা সেইটো বুজায় নহয় ইয়াত কি কৈছে going to মানে যিটো কি হ'ব তোমালোকৰ পূৰ্ব পৰিকল্পিত বা আগতীয়াকৈ পৰিকল্পনা কৰি যিকোনো কাম আমি ভৱিষ্যতে হ'ব ধৰি লওক আগতে পৰিকল্পনা কৰি থৈ দিয়া আছে এইটো হ'ব বুলি বা যিটো কামৰ নেকি প্ৰমাণ যে এইটো হ'বই বুলি তেনেকুৱা এটা প্ৰমাণ এটা আগত চকুৰ আগত আছে তাৰ সেনেকুৱা বাক্যবিলাক গোয়িং টু ব্যৱহাৰ হয় আৰু তৎক্ষণাত কিছুমান সিদ্ধান্ত লোৱা হয় ন কিছুমান মানুহে তৎক্ষণাত কৰিম বা কিবা এটা কৰিব তৎক্ষণাত মানে আকস্মিকভাৱে বা তৎক্ষণাত কিবা সিদ্ধান্ত লোৱা যিবিলাক বাক্য হয় তাৰ ক্ষেত্ৰত কি বহে উইল বুলি ভৱিষ্যতে হ'বলৈ ক্ষেত্ৰত উইল ব্যৱহাৰ হয় তাই পঢ়িব তোমাৰ আই উইল গ' টু দ্য লাইব্ৰেৰী মোৰ অফেন মানে মই লাইব্ৰেৰীলৈ যাম প্ৰায় তৎক্ষণাত মাহিনী কৰিব হয় তো সেনেকৈ ঠিক তেনেকৈ দিছ এচিভমেণ্ট উইল ইনস্পায়াৰ য়ং এইটো তোমালোক বাক্য দিছে তাৰপিছত আৰু তোমাৰ ইয়াতে দিছে চোৱা ছয় বিউ সেইটোৱে কৈছে আই এম গয়িং টু এইখিনি তোমালোকে মেইন কথাটো সেইটোৱে যে কি গয়িং টু আৰু উইল এইকেইটাৰ ওপৰতে তোমালোকে লিখিছে আমি বেছিকৈ আলোচনা কৰি নাথাকোঁ কম এইটো ইমানকৈ হেৰি কৰোৱা নহয় মানে মেইন কথাটো হ'ল তোমালোকে জানি লোৱা যে কি হয় গয়িং টু হ'লে যেতিয়া নেকি কোনো এটা পূৰ্ব পৰিকল্পিত বা কি হয় প্ৰমাণ থকা কিবা কাম যদি ভৱিষ্যতে হ'ব লগা হয় বা হৈ আছে হ'ব এতিয়া হ'ব ধৰি লোৱা তেনেকুৱা ক্ষেত্ৰত আমি গয়িং টু ব্যৱহাৰ কৰে আৰু য'ত নেকি
আকস্মিকভাৱে কিছুমান মানে হ'ব আৰু তৎক্ষণাৎভাৱে কিছুমান লোৱা সিদ্ধান্ত সেইটাৰ ক্ষেত্ৰত উইল ব্যৱহাৰ হয়। এইটোৱে তোমালোকে ইয়াত এইটো মানে এইখিনি সেইটোৱে ইয়াত বুজাইছে। ইটছ গোয়িং টু ৰেইন, এইটো মানে এতিয়া ইটছ গোয়িং টু ৰেইন, এতিয়া বৰষুণ দিবই মানে এইটো কি হয়, এটা কি এটা ধৰি লওক প্ৰমাণিকভাৱে ওপৰত কিবা হয়তো ডাৱৰ বা বৰষুণ কিবা সেনেকুৱা সাজু এতিয়া গোয়িং টু তাত ইট উইল ৰেইন মানে এইটো সেনেকুৱা নহয়, এইটো ইটছ গোয়িং টু বৰষুণ আহিব। আই উইল গ' বেক হোম এণ্ড ব্ৰিং এন আম্ব্ৰেলা, মই ঘৰলৈ যাম আৰু এটা ছাতি আনিম। মানে তৎক্ষণাৎভাৱে কৈছে বৰষুণ আহিব, মই এতিয়া গৈ মেলি ছাতিটা আনিব লাগিব, সেনেকৈ সেইটো আই উইল গৈ গৈছে। ঠিক তেনেকৈ হি ইজ গোয়িং টু ফল, হিজ টায়াৰ ইজ ফ্লেট, কি মানে সেই এতিয়া পৰিব আৰু এতিয়া কোনোবা চাইকেল চলাই আছে বা কিবা কৈ আছে, এতিয়া এই দুইমান দেখিছে যে এই পৰিবই মানুহটো এতিয়া প্ৰমাণিকভাৱে, সেনেকুৱা সিহঁত কি হয় গোয়িং টু হয়। আই উইল ৰান এণ্ড টল, মই অকস্মাত সিদ্ধান্ত লৈ তাক মই সহায় ক'ব লাগিব বা কিবা হ'ল হিম ধৰিব লাগিব। আই উইল ৰান, মই দৌৰ মাৰিম আৰু তাক ধৰিম, সেনেকুৱা কৈছে। মানে সেইকেইটা কথাই কৈছে ইয়াতে। মানে ইয়াত কি কৈছে, লুক এটা এক্সাম্পল অফ স্পট ডিফাৰেঞ্চ কৈছে। চিটুৱেশ্যন কোনো এটা অৱস্থা, হোৱাট উই চে কিয় আমি কওঁ, হোৱাই আৰু কিয় কওঁছে। ইটছ ক্লাউডি এণ্ড ডাৰ্ক, মানে দেখিছোঁ যে এইটো ক্লাউডি মানে ডাৱৰৰ বতৰা আছে আৰু গোটেই আন্ধাৰ হৈ আছে। ইটছ গোয়িং টু ৰেইন, বৰষুণ দিব এতিয়া, বৰষুণ দিবলৈ গৈ আছে, তেনেকুৱা এটা কথা। হোৱাই কিয়, উই কেন চি চাইন, আমি কিবা তাত দেখি পাইছোঁ, কিবা এটা চিহ্ন দেখিছোঁ যে কিবা বৰষুণ দিব তেনেকুৱা বুলি, নহয় সেইটো এইটো হয়। মানে এতিয়া কথাটো হ'ল তোমালোকৰ ইয়াৰ ওপৰত তোমালোকে এটা প্ৰশ্ন দিছে একচুৱেলি, সেইকাৰণে মই তোমালোক কৈ আছোঁ। এতিয়া চোৱা এইখিনি তোমালোক কৰিব 6E2, দ্য পেৰাগ্ৰাফ বিল' ইজ ৰিটেন এজ ইফ ইট ৱেৰ জাষ্ট বিফৰ চন্দ্ৰযান 3 লেণ্ডেড অন দ্য মুন, কমপ্লিট ইট ইউজিং উইল অৰ গোয়িং টু শ্ব' হাউ উই টক এবাউট ফিউচাৰ প্লেনছ এণ্ড প্ৰেডিকশ্যন কৈছে। আৰু তোমালোক ইয়াতে কৈছে যে কি চন্দ্ৰযান 3খন তাত লেণ্ডিং কৰাৰ আগতে লেণ্ড কৰিব আৰু এটা এই পেৰাগ্ৰাফত লিখা আছে যে কি চন্দ্ৰযান 3খনে কি জাষ্ট বিফৰ লেণ্ডেড, মানে চন্দ্ৰত অৱতৰণ কৰাৰ ঠিক আগমুহূৰ্তৰ এটা কথাখিনি দিছে। তাত তোমালোক ক'ত উইল আৰু ক'ত গোয়িং টু হ'ব তাত তোমালোক বহুৱাব কৈছে। চোৱা চন্দ্ৰযান 3 ইজ ডেজ টু বি হিষ্ট্ৰিক মিছন ফৰ ইণ্ডিয়া, মানে ভাৰতৰ এটা ঐতিহাসিক দিন হ'বলৈ বা অভিযান হ'বলৈ গৈ আছে, এতিয়া হ'ব আৰু সেইটো হয়নে, এইটো প্লেন আগতে পৰিকল্পনা কৰিছে যে চন্দ্ৰযান মিছনখন যদি সফল হয় আমাৰ কি হ'ব, ভাৰত এখন এটা ঐতিহাসিক দিন হিচাপে এইটো চিহ্নিত হ'ব, গতিকে সেইটো কি গোয়িং টু হ'ব। তাৰপিছতে আহিলে এজ ইট ইজ গোয়িং টু লেণ্ড অন দ্য লুনাৰ ছাৰ্ফেচ, মানে লুনাৰ ছাৰ্ফেচ চন্দ্ৰপৃষ্ঠৰ সৈতে গোয়িং টু মানে তাত আৰু এটা কথা তুমি চোৱা ইয়াত মই শ্বৰ্টকৈ তোমালোকক এইটো এনেকুৱা ধৰণে কৰিব দিয়া, তোমালোক ক'ত বুজি পাবা, য'ত নেকি গোয়িং টু হ'ব বহিব, মানে গোয়িং টু বহাৰ আগতে ইজ থাকে, ইজ গোয়িং টু, আৰু উইলৰ আগত কেতিয়াও ইজ নাথাকে। তোমাৰ এতিয়া খালী ঠাই পূৰণ কৰিব হৈছে, তোমালোক গোয়িং টু আৰু উইল ব্যৱহাৰ কৰিব তাত মানে বহাব লাগে। চোৱা চিম্পলি য'ত চন্দ্ৰযান 3 ইজ গোয়িং টু, য'ত নেকি গোয়িং টু বহিব তাৰ আগত সদায় ইজ থাকিবই, আৰু উইলৰ আগত ইজ নবহে, ঠিক আছে, ইজ নালাগে। এতিয়া ইজ গোয়িং টু, আকৌ ইয়াতো যাম এজ ইট ইজ গোয়িং টু, লেণ্ডাৰ ইজ গোয়িং টু, কেৰি দ্য প্ৰগ্ৰাম ৰভাৰ, দ্য ৰভাৰ ইজ গোয়িং টু ইজ আছে হয়নে, গতিকে গোয়িং টু, আৰু বাকী মিছন উইল হয়নে, এন উইল, তাৰপিছত আছে এইটো দ্য প্ৰগ্ৰাম উইল, ইয়াত ইজ নাই, য'ত য'ত ইজ নাই তাত উইল ব্যৱহাৰ হৈছে, আৰু য'ত ইজ আছে তাত গোয়িং টু হৈছে। চিম্পলি মানে সাধাৰণভাৱে বুজি থৈ দিবলৈ গ'লে, ঠিক আছে, তোমালোকৰ যি বুজাটো অকণমান সুবিধা হয়। ঠিক তেনেকৈ তোমালোক 6 নম্বৰ F দিছে। চোৱা ইয়াতে লুক এট দিছ 3 চেণ্টেন্স, 2 অফ দেম আৰ ৰং, তোমালোক তলত 3টা বাক্য দিছে, 3টা বাক্য হৈ 2টা ভুল ৰং বুলি কৈছে। দে ইউজ উইল অৰ গোয়িং টু ইন দ্য ৰং ৱে, মানে তেওঁলোকে এবাৰ কি কৈছে, 2টা মানে উইল আৰু গোয়িং টুটো বেলেগ ভুলকৈ তাত দিয়া আছে কৈছে। ফাইণ্ড দ্য 2 ৰং ওৱান, চেঞ্জ দেম ইন টু দ্য কাৰেক্ট ওৱান, সেই ভুল 2টা বাছি উলিয়াব কৈছে আৰু সেইটো শুদ্ধ কৰিব লৈছে। চোৱা ইয়াত চি ইজ গোয়িং টু অ'পেন দ্য ড'ৰ বিকজ চমৱান নক, এইটো মানে আকস্মিকভাৱে হোৱা এটা সিদ্ধান্ত হা, কোনোবা দুৱাৰত নক কৰি আছে, ইয়াত কি হ'ব, তাত গোয়িং টু নহয়, এইটো কি হ'ব উইল হ'ব। ইয়াত ক'ব চি উইল অ'পেন, ইয়াত ইজ গোয়িং টু নালাগে, তাত উইল হ'ব, এইটো কি হ'ব, ইয়াত আমি কি লিখিম, ইজ গোয়িং টুৰ ঠাইত চি উইল অ'পেন দ্য ড'ৰ বিকজ চমৱান নক, এইটো সেনেকৈ লিখিম। এইটো ভুল হৈ আছিলে, ৰং 2টা ভুল হৈ আছিলে, আৰু 3 নম্বৰটো ভুল, 2 নম্বৰ ঠিকে আছে, আই থিংক আই উইল হেল্প হিম উইথ হিজ ৱৰ্ক, এইটো ঠিকে আছে। 3 নম্বৰটো হোৱা আছে কি, উইল লিখা আছে, এইটো গোয়িং টু হ'ব। লুক হি উইল ফল অফ লেডাৰ, মানে সেই চোৱা এতিয়া লেডাৰৰ পৰা মানে সেই জখলাৰ পৰা পৰিব, কোনোবা দেখি আছে, জখলাৰ হৈ খহি গৈ আছে, কৈছে যে এইবিলাক জখলাৰ পৰা পৰিব, এতিয়া এইটো গোয়িং, তাত কি হ'ব উইল নহ'ব, তাত গোয়িং টু হ'ব, গতিকে উইল আছে নহয়, হি ইজ গোয়িং টু ফল অফ দ্য লেডাৰ হ'ব, এইটো উইল টু নহ'ব, ঠিক আছে, বুজি পাইছা।
গুড তোমালোকে যে আমি যে আলোচনা কৰি গৈছোঁ তোমালোক ক'ৰবাত বুজাত কিবা অসুবিধা খেলি মেলি তোমালোকে কমেণ্ট কৰিবা আৰু কাৰণ আমি নেক্সট ভিডিঅ'বিলাকত সেইবিলাক সুন্দৰকৈ আমি নেক্সট আকৌ আমি আলোচনা কৰি যাম হ'বনে তাৰপিছত তোমালোকে কৈছে চিমিলাৰ মিনিংছ ৰিড দ্য ৱৰ্ডছ হেভ চিমিলাৰ মিনিংছ উই কেন চে দ্য ছেম থিং ইউজিং ডিফাৰেণ্ট ৱৰ্ডছ মানে এইটো ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ হয়নে সেই একে চিমিলাৰ মিনিংছ মানে একে অৰ্থ প্ৰকাশ কৰা শব্দ যেনে ইম্পৰ্টেণ্ট ছিগনিফিকেণ্ট ক্ৰুচিয়েল এছেঞ্চিয়েল এইকেইটা ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ সেইটোৱে বুজায় গোটেইকেইটা যেনে ডিস্কভাৰ আৱিষ্কাৰ কৰা ডিস্কভাৰ হওক ফাইন আনকভাৰ ডিটেক্ট এইবিলাক একেবাৰে কিবা কিবি হয় চিমিলাৰ শব্দ মানে একে অৰ্থ প্ৰকাশ কৰা শব্দ আৰু এইবিলাক কি কৈছে ইউ হেভ অবজাৰ্ভ ডেট দিছ ৱৰ্ডছ হেভ চিমিলাৰ মিনিংছ উই কেন চে দ্য ছেম থিং ইউজিং ডিফাইন ৱৰ্ড মানে একেটা কথা আমি বেলেগ বেলেগ শব্দ ব্যৱহাৰ কৰি ক'ব পাৰোঁ যিহেতুকে ইয়াৰ এই শব্দবিলাক অৰ্থ প্ৰায় একেটাই কৈছে such words which have the same meaning are called synonyms আৰু যিবিলাক শব্দৰ একে অৰ্থ প্ৰকাশ কৰা হয় এনে শব্দ সেইবিলাক কি কয় synonyms বুলি কোৱা হৈছে কি বুলি কয় synonyms বা আমি যে অসমীয়াত ক'বলৈ গ'লে সমাৰ্থক শব্দ একে অৰ্থ প্ৰকাশ কৰা শব্দ বা সমাৰ্থক শব্দ ইংৰাজীত তাকে কি কয় synonyms ঠিক আছে তাৰপিছত যোৱা নেক্সট আছে ইয়াত হৈছে তোমালোকক ৰিড দিছৰ অপজিট মিনিং মানে এই শব্দকেইটা পঢ়িব কৈছে এই শব্দকেইটাৰ অপজিট মানে বিপৰীত অৰ্থ প্ৰকাশ কৰিছে চোৱা এক্সপ্ল'ৰ নেগলেক্ট অভাৰলুক ডিছগ্ৰেড এইকেইটাৰ বিপৰীত শব্দ প্ৰকাশ কৰা ৰিজিয়ন বা অঞ্চল বৰ্ডাৰ মানে কি সীমা বাউণ্ডাৰী বাৰেণ্ট তেনেকৈ অপাৰেট মানে কিবা অপাৰেট কৰা হয়নে ষ্টপ চলোৱা হেনো বুজায় ষ্টপটো বন্ধ কৰা বিপৰীত শব্দ হোল ছাছপেণ্ড বিনিথ মানে তলত ক'ত লুকাই থকা হয়নে এনেকুৱা বুজায় আপ এবভ অভাৰহেড এনেকৈ যিবিলাক শব্দ আমি একে অৰ্থ প্ৰকাশ কৰা শব্দ হয় সেইবিলাক কি বুলি পাইছিলোঁ আমি পালোঁ চিননিমছ বুলি আৰু যিবিলাক শব্দ নি বিপৰীত অৰ্থ প্ৰকাশ কৰে সেইবিলাক কি কোৱা হয় এণ্টনিমছ বুলি কোৱা হয় সেইটো কথাই কৈছোঁ তোমাৰ অপজিট মিনিং নেকি বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ হয় সেইবিলাক কোৱা হয় এণ্টনিমছ আৰু যিবিলাক একে শব্দ প্ৰকাশ কৰা অৰ্থবিলাক চিননিমছ বুলি কোৱা হয় তাৰ তোমালোক ইয়াতে দিছে চোৱা ৱৰ্ড মিছন চিননিম মানে একে অৰ্থ প্ৰকাশ কৰা শব্দ জাৰ্ণি ট্ৰিপ এক্সপেডিশ্যন আৰু এণ্টনিম বিপৰীত শব্দ অৰ্থ প্ৰকাশ কৰা শব্দ ষ্টে ষ্টপ ৰেষ্ট তেনেকৈ মিষ্ট্ৰি পাজল ৰিডল চিক্ৰেট এণ্টনিম মানে বিপৰীত শব্দ নন ট্ৰুথ ক্লিয়াৰনেছ ছেটেলমেণ্টৰ চিননিম মানে একে সমাৰ্থক শব্দ হ'ব কি কমিউনিটি ভিলেজ কলনি আৰু বিপৰীত শব্দ হ'ব ফ্লটিং ড্ৰিফটিং মাইগ্ৰেটিং যেনে প্ৰডিউচ উৎপাদন কৰা মেক বনোৱা বিল বনোৱা একেটা কথা মেনুফেকচাৰ এইটো এনেকুৱা বুজিছে ইয়াৰ সমাৰ্থক শব্দ মানে সেই চিননিম হয় আৰু বিপৰীত শব্দ প্ৰডিউচ উৎপাদন কৰা বনোৱা হ'লে ব্ৰেক ডেষ্ট্ৰয় স্পইল এনেকৈ এটা হ'ল তোমালোকৰ এণ্টনিম বা বিপৰীত শব্দ ঠিক আছে তাৰপিছতে ইয়াতে এইখিনি তাৰ ওপৰে তোমালোক দিছে আৰু এইটো দিছে চোৱা ছেভেন চি কি কৈছে ৰিপ্লেচ দ্য আণ্ডাৰলাইন ৱৰ্ড ইন ইচ চেণ্টেন্স উইথ এ চিননিম অৰ এণ্টনিম ৰিৰাইট দ্য মেক মিনিংফুল এণ্ড কাৰেক্ট চেণ্টেন্স তোমালোক ইয়াতে দিছে নহয় ইয়াতে কিছুমানটো বাক্য দি আছে এইবিলাক কিছুমান কি আণ্ডাৰলাইন কৰা শব্দবোৰ কিছুমান কি কৈছে ৰিপ্লেচ কৰিব কৈছে তোমালোকক বেলেগ এটা মানে এইটো এণ্টনিম সমাৰ্থক শব্দ বা চিননিম বা সমাৰ্থক শব্দ বা এণ্টনিম বিপৰীত শব্দ মানে ইয়াত লিখি মেলি সেইটো ইয়াতে বাক্যকেইটা আৰু কি হৈছে ৰিৰাইট দ্য মিনিংফুল এণ্ড কাৰেক্ট আৰু বাক্যকেইটা ক'ৰবাত হয়তো ভুলো হৈ আছে সেইকেইটা শুদ্ধকৈ লিখিব কৈছে তোমালোক চোৱা দ্য গ'ল ৱাজ টু ইগন'ৰ দ্য আনন'ন পাৰ্টছ অফ দ্য মুন ইগন'ৰ মানে এৰাই চলা দিয়া যাব দিয়া বাদ দিয়া সেনেকুৱা এটা বুজায় এতিয়া কি দ্য গ'ল মানে উদ্দেশ্য বা লক্ষ্য কি আছিলে কৈছে আনন'ন ইগন'ৰ মানে লক্ষ্য কি আছিলে ওলাই কৰা বাদ দিয়া আনন'ন পাৰ্টছ চন্দ্ৰৰ যিবিলাক নজনা ঠাইসমূহ জনাটোৰ যাব দিয়াটো উদ্দেশ্য আছিলে এইটো কি হয় এইটো বাক্যটো ভুল হয় এইটো ৰং বাক্য হয় মানে অশুদ্ধ হয় এয়া আছিলে এক্সপ্ল'ৰ আছিলে এতিয়া ইগন'ৰ মানে বিপৰীত এণ্টনিম আমি ব্যৱহাৰ কৰিব লাগিব মানে এণ্টনিম মানে বিপৰীত শব্দ এক্সপ্ল'ৰ হ'ব এনেকৈ ব্যৱহাৰ কৰিম ঠিক আছে তেনেকৈ এইকেইটা আমি তোমালোকক ইয়াতে কৰি লৈছোঁ চোৱা 7C ৰিপ্লেচ দ্য আণ্ডাৰলাইন ৱৰ্ডছ মানে দ্য গ'ল ৱাজ টু ইগন'ৰ ঠাইত আমি কি লিখিম এক্সপ্ল'ৰ লিখিম বা এক্সপেডাইট লিখিব পাৰোঁ ঠিক আছে দ্য গ'ল ৱাজ টু এইটো এই ইগন'ৰটোৰ ঠাইত আমি এইটো কি হয় বিপৰীত হয় এণ্টনিম হয় এইটো এক্সপ্ল'ৰ লিখিলোঁ দ্য আনন'ন বি আছে তোমালোকৰ দ্য মুন ষ্টিল হ'ল্ডছ মেনি পাজল এই পাজলৰ ঠাইত পাজলটো মানে এইটো এণ্টনিম লিখিলোঁ মানে বিপৰীত শব্দ এইটো আমি চিমিলাৰ শব্দ চিননিম লিখিম চিক্ৰেট আমি লিখিম কি চিক্ৰেট বা মিষ্ট্ৰিজ মিষ্ট্ৰিজো লিখিব পাৰা ঠিক আছে মিষ্ট্ৰি লিখিব পাৰোঁ চিক্ৰেট লিখিব পাৰোঁ ঠিক তেনেকৈ দ্য ৰ'ভাৰ লেণ্ডেড অন দ্য চাউথ পোল এৰিয়া চাউথ পোলৰ এৰিয়া মানে অঞ্চল
যেনেকৈ আমি পাইছিলোঁ আৰু এৰিয়া বা ৰিজিয়ন বুলি পাইছিলোঁ ৰিজন একেই সমাৰ্থক ৰিজিয়ন এইটো মানে হ'ল তোমালোকৰ চিননিমছ একে শব্দ অৰ্থ প্ৰকাশ কৰা সমাৰ্থক শব্দ এনেকৈ আমি লিখিছোঁ ঠিক আছে তো ডি আছে দ্য ইছৰো চাইণ্টিষ্ট ৰিম'টলি ষ্টপ দ্য লুনাৰ অভাৰ দ্য মিছন উইল ডেষ্ট্ৰয় ইম্পৰ্টেণ্ট চাইণ্টিফিক ডাটা ডেষ্ট্ৰয় ধ্বংস কৰা এইটো কালেক্ট কৰা আমি কি কৈছোঁ আমি ইয়াৰ ডেষ্ট্ৰয় বুলি কোৱা নাছিলে আমি হয়নে তাত মিছনৰ আমি কোনো ডাটা তাত ধ্বংস কৰিবলৈ যোৱা নাছিলে চন্দ্ৰ মিছনৰ তথ্য সংগ্ৰহ কৰিবলৈ গৈছিলে গতিকে এইটো অশুদ্ধ বাক্যটো আমি তাৰ শুদ্ধ ৰূপত ৰখিবৰ কাৰণে আমি কি লিখিম তো ডেষ্ট্ৰয়টোৰ বিপৰীত শব্দ লিখিম প্ৰডিউচ উৎপন্ন কৰা বা কালেক্ট কৰা ঠিক আছে এইকেইটা তোমালোকৰ ইয়াতে লিখা প্ৰশ্ন উত্তৰ ঠিক আছে আমি এতিয়া তোমালোকৰ 7 নম্বৰ 6 চি যেটা প্ৰশ্ন আছে সেইডালে কৰিলোঁ কাৰণ ভিডিঅ' তোমালোক অকণমান দীঘলীয়া হৈ গৈ আছে হয়নে তোমালোকে হয়তো আমনি পাব পাৰা বুজি আৰু বহুতকেইটা আছে তোমাৰ 8 নম্বৰৰ পৰা 12-15 নম্বৰলৈকে বহুতখিনি অকণমান দীঘলীয়াকৈ তোমালোকৰ এক্সাৰচাইজ এক্টিভিটি বহুতখিনি কৰিবলৈ দিয়া আছিলে গতিকে আজি আমি ইয়ালৈকে তোমালোকৰ এইটো ভিডিঅ' আলোচনা কৰিলোঁ আৰু আমি নেক্সট পাৰ্টত মানে তোমালোকৰ হয়তো নেক্সট পাৰ্ট পিছতে ভিডিঅ'টো দিয়াই থাকিব বুলি তোমালোকৰ হয়তো তোমালোকে ভিডিঅ' চাওঁ মানে দিয়াই থাকিব তোমালোকে ইয়াৰ নেক্সট পাৰ্টত তোমালোক কমেণ্টছৰ তলত তোমালোকৰ ডেছক্ৰিপশ্যন তলত চেক কৰিবা তাত গৈ তোমালোকে চাব পাৰিবা বা নহ'লে ক্লাছ 7 ইংলিছৰ এখন প্লে'লিষ্টত তাত গৈ তোমালোকে চালে তোমালোকৰ ক্লাছ 7 ইংলিছৰ সকলোবিলাক ভিডিঅ' তোমালোকে চাব পাৰিবা ঠিক আছে আৰু ইয়ালৈকে তোমালোকে যে আমি এতিয়া আলোচনা কৰিলোঁ আমি এতিয়া প্ৰশ্ন উত্তৰ কৰিলোঁ তোমালোকে যদি ইয়াত ক'ৰবাত যদি বুজাত কিবা অসুবিধা হৈছে বা যিকোনো তোমালোকৰ কিবা প্ৰব্লেম হ'লে কমেণ্টত কমেণ্ট কৰিবা আৰু যদি তোমালোকৰ ভিডিঅ'টো হেল্পফুল হৈছে বুলি ভাবিছে তেনেহ'লে এটা লাইক কৰিবা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা